নমস্কাৰ এই মুহূৰ্তত আন এটা খবৰ আৰম্ভ হৈছে নেকি পৃথিৱী ধ্বংসৰ কাউণ্টডাউন 2068 চনত নিহেক হ'ব পাৰে পৃথিৱীৰ পৰা মানৱ জাতি আৰু এই আমি কোৱা কথা নহয় কাৰণ পৃথিৱীৰ দিশলৈ আহি আছে তিনিখনকৈ ফুটবল ফিল্ডৰ সমান ডাঙৰ এটা উল্কাপিণ্ড এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ আমি ঈশান নিউজৰ দৰ্শকসকলক জনাবলৈ লৈছো যে আৰম্ভ হৈছে নেকি পৃথিৱী ধ্বংসৰ কাউণ্টডাউন আৰু 2068 চনত নিহেক হ'ব পাৰে পৃথিৱীৰ পৰা নোহোৱা হ'ব পাৰে মানৱ জাতি পৃথিৱী ধ্বংস হ'ব পাৰে কিয়নো পৃথিৱীৰ দিশলৈ আহি আছে তিনিখন ফুটবল ফিল্ডৰ সমান ডাঙৰ উল্কাপিণ্ড আৰু নাসাৰ মতে ই হৈছে 1200 ফুট বহল অৰ্থাৎ 1200 ফুট বহল এটা উল্কাপিণ্ড পৃথিৱীৰ দিশলৈ আহি আছে একাংশ বিজ্ঞানীৰ মতে 2068 চনত পৃথিৱীক খুন্দা মাৰিব পাৰে এই বৃহৎ উল্কাপিণ্ডটোৱে আৰু উল্কাপিণ্ডটোৰ নাম ৰখা হৈছে এপোফিছ 2004 চনত বিজ্ঞানীসকলে সন্ধান পাইছিল এই এপোফিছৰ ইউনিভাৰ্চিটি অফ হাৱাই ইনষ্টিটিউট অফ এষ্ট্ৰনমিৰ গৱেষকসকলৰ মতে ইতিমধ্যে এপোফিছে আৰম্ভ কৰিছে নিজৰ গতি আৰু একাংশ বিজ্ঞানীৰ মতে 2029 চনৰ 13 এপ্ৰিলতো এপোফিছে পৃথিৱীৰ কাষ চপাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ ভক্তি প্ৰভাৱৰ বাবে এপোফিছে আঘাত কৰিব পাৰে পৃথিৱী এই মুহূৰ্তত এটা অতি উদ্বেগজনক খবৰ নিহেক হ'ব নেকি এই ধুনীয়া পৃথিৱীখন মানৱ জাতি নোহোৱা হৈ পৰিব নেকি কাৰণ পৃথিৱী ধ্বংসক লৈ বিভিন্ন সময়ত পৰীক্ষা নিৰীক্ষা চলি আহিছে অধ্যয়ন চলি আহিছে বিভিন্ন সময়ত সন নিৰ্ধাৰণ কৰা হৈছে বা বিভিন্ন সময়ত নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হৈছে যে এই সময়ত পৃথিৱী ধ্বংস হ'ব পূৰ্বৰে পৰা এনে ধৰণৰ বহু পূৰ্বানুমান দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ একাংশ বিজ্ঞানীয়ে মত পোষণ কৰিছে যে 2068 চনত পৃথিৱীৰ পৰা মানৱ জাতি নোহোৱা হ'ব পাৰে পৃথিৱী ধ্বংস হ'ব পাৰে আৰু এইভাবে ধ্বংস হ'ব পাৰে আৰু ইয়াৰ কাৰণ হিচাপে দৰ্শাইছে যে এটা অতি বৃহৎ উল্কাপিণ্ড পৃথিৱীৰ দিশলৈ ধাবিত হৈছে আৰু যি উল্কাপিণ্ড তিনিখন ফুটবল খেলৰ ফিল্ডৰ সমান বুলিও ধাৰণা কৰিছে বিজ্ঞানীসকলে নাসাৰ মতে এই এপোফিছ নামৰ উল্কাপিণ্ডটোৰ বহল হৈছে 1200 ফুট আৰু ইয়াৰ ভক্তি প্ৰভাৱৰ বাবে এপোফিছ নামৰ এই বৃহৎ উল্কাপিণ্ডটোৱে পৃথিৱীক আঘাত কৰিব পাৰে এটা প্ৰকাণ্ড উল্কাপিণ্ডৰ বাবে 2068 চনত সমগ্ৰ মানৱ জাতি শেষ হোৱাৰ আশংকা এতিয়া ব্যক্ত কৰা হৈছে আৰু ইয়াৰ ভক্তি প্ৰভাৱ বুলি কোৱা এই পৰিঘটনাৰ কাৰণে এপোফিছ নামৰ উল্কাপিণ্ডটো পৃথিৱীৰ নিচেই কাষেৰে পাৰ হ'ব পাৰে নতুবা পৃথিৱীক খুন্দা মাৰিব পাৰে আৰু ইজিপ্তৰ বিশৃংখল আৰু অমংগলৰ ভগৱানৰ অৰ্থাৎ গড অফ কেভছ এণ্ড ইভিল নামৰ এই উল্কাপিণ্ডটোক নামকৰণ কৰা হৈছে 2004 চনত প্ৰথমবাৰলৈ বিজ্ঞানীসকলে এই এপোফিছৰ সন্ধান লাভ কৰিছিল আৰু ইয়াৰ বহল 1200 ফুট বুলি ধাৰণা কৰিছে নাসাই ইতিমধ্যে তথ্য প্ৰকাশ কৰিছে ইউনিভাৰ্চিটি অফ হাৱাই ইনষ্টিটিউট ফৰ এষ্ট্ৰনমিৰ গৱেষকসকলৰ মতে এপোফিছ নামৰ এই প্ৰকাণ্ড উল্কাপিণ্ডটোৱে নিজৰ গতি ইতিমধ্যে আৰম্ভ কৰিছে অৰ্থাৎ পৃথিৱীৰ দিশলৈ ধাবিত হৈছে এই উল্কাপিণ্ডটো আৰু বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যদিহে এই গতিৰে পৃথিৱীৰ দিশলৈ আহি থাকে তেনেহলে 2068 চনত এই উল্কাপিণ্ডটোৱে পৃথিৱীক আঘাত কৰিব পৃথিৱীক খুন্দা মাৰিব তাৰ উপৰিও একাংশ বিজ্ঞানীয়ে ঠাৱৰ কৰিছে যে 2029 চনৰ 13 এপ্ৰিল তাৰিখেও পৃথিৱীৰ কাষ চপাৰ পূৰ্ণ সম্ভাৱনা আছে এই এপোফিছ নামৰ বৃহৎ উল্কাপিণ্ডটো অৱশ্যে আন একাংশৰ মতে যদিহে ইয়াৰ গতি সলনি হয় তেনেহলে কিন্তু পৃথিৱীক আঘাত কৰাৰ সম্ভাৱনা প্ৰায় নগণ্য বুলিও আন একাংশই মত পোষণ কৰিছে কিন্তু সৰহসংখ্যক বিজ্ঞানীয়ে দেখিবলৈ পোৱা গৈছে যে 2068 চনত কিন্তু এই এপোফিছ নামৰ তিনিখন ফুটবল ফিল্ডৰ সমান ডাঙৰ উল্কাপিণ্ডটোৱে পৃথিৱীক খুন্দা মাৰিব পাৰে আৰু তেওঁৰ সেই একাংশ বিজ্ঞানীৰ মতে সেয়া ধাৰণা বা সম্ভাৱনা অত্যন্ত ইয়াৰ পূৰ্বেও বহুবাৰ পৃথিৱী ধ্বংসৰ সময় নিৰ্ধাৰণ কৰিছিল গৱেষকসকলে বিশেষজ্ঞসকলে পৰীক্ষা নিৰীক্ষা চলাই আহিছে যে পৃথিৱী কেতিয়া ধ্বংস হ'ব পৃথিৱীৰ
ধ্বংসৰ দিন চমু চাপিছে নেকি এনেধৰণৰ বিভিন্ন সময়ত পূৰ্বানুমান কৰি অহা পৰিলক্ষিত হৈছে নিৰ্দিষ্ট তাৰিখ নিৰ্দিষ্ট সময় ধাৰ্য কৰাও দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ এক চন নিৰ্ধাৰণ কৰিছে বিজ্ঞানীসকলে আশা ব্যক্ত কৰিছে বা আশংকা প্ৰকাশ কৰিছে যে 2068 হ'ব মানৱ জাতিৰ বাবে অন্তিমটো বৰ্ষ আৰু সেই 2068 চনতে মানৱ জাতি নিশেষ হ'ব পাৰে মানৱ জাতি নোহোৱা হ'ব পাৰে আৰু তাৰ কাৰণ হৈছে এটা বৃহৎ আকায় উল্কাপিণ্ড আৰু যেটো উল্কাপিণ্ড তিনিখন ফুটবল ফিল্ডৰ সমান বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে নাসা ইতিমধ্যে প্ৰকাশ কৰিছে যে এই উল্কাপিণ্ডটোৰ বহল হৈছে 1200 ফুট যদিহে গতি সলনি নকৰে যেহেতু ইতিমধ্যে পৃথিৱীৰ দিশলৈ ইয়াৰ গতি আৰম্ভ হৈছে আৰু সেই একেই গতিতে যদি আহি থাকে এই বৃহৎ উল্কাপিণ্ডটো তেনেহলে কিন্তু 2068 চনত পৃথিৱীক খুন্দা মৰাৰ সম্ভাৱনাপূৰ্ণ কিন্তু যদিহে গতিপথ সলনি কৰে তেনেহলে কিন্তু খুন্দা মৰাৰ সম্ভাৱনা নগণ্য বুলিও মন্তব্য প্ৰকাশ কৰিছে আশংকা ব্যক্ত কৰিছে একাংশ বিজ্ঞানী গতিকে ক'ব পাৰি বৰ্তমানেও কিন্তু অস্পষ্ট যে প্ৰকৃতাৰ্থত 2068 চনতে মানৱ জাতি নোহোৱা হ'ব নেকি এতিয়াও কিন্তু হেয়া অস্পষ্ট কাৰণ বিভিন্ন সময়ত যেনে ধৰণেৰে সম্ভাৱনা কথা কোৱা হৈছিল ভৱিষ্যৎবাণী কৰা হৈছিল সেই ভৱিষ্যৎবাণী কিন্তু এতিয়ালৈ সফল হোৱা দেখিবলৈ পোৱা নাই গতিকে সেই যেটো বিফল ভৱিষ্যৎবাণী কেন্দ্ৰ কৰি এই মুহূৰ্তত ক'ব পাৰি যে 2068 চনত যদিও বা কোৱা হৈছে পৃথিৱী ধ্বংস হ'ব হেয়া কিন্তু কিমান দূৰ সম্ভৱ হ'ব কিমান দূৰ সঁচা হ'ব হেয়া কিন্তু সময়হে ক'ব এয়া আমি পুনৰবাৰ ইছা নিজৰ দৰ্শকসকলক জনাইছো যে এয়া আমি কোৱা কথা নহয় এয়া জ্যোতিৰ্বিজ্ঞানীসকলে প্ৰকাশ কৰা এক তথ্য এক আশংকা তেওঁলোকে ব্যক্তহে কৰিছে কাৰণ এটা প্ৰকাণ্ড উল্কাপিণ্ডই যদিহে পৃথিৱীক খুন্দা মাৰে তেনেহলে কিন্তু জীৱ জগত জীয়াই থকাৰ সম্ভাৱনা অতি নগণ্য যাৰ বাবে আসলতে এনে ধৰণৰ ধাৰণা কৰা হৈছে যে 2068 চনটোৱে হয়তো মানৱ জাতিৰ বাবে অন্তিমটো বৰ্ষ হ'ব পাৰে